ফাইনেলি গাইজ অৰুণোদয় আঁচনিৰ আৰু এটা নতুন আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাই আছিল কিছুমানৰ একাউণ্টত কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই 1250 টকা। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছে আৰু আপোনাৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই তেনেহ'লে কেতিয়া আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাব আৰু যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি পাব আৰু কি অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্ম আহিব নেকি মই হৈছে ইউটিউব ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে তেনেহ'লে আপোনালোকে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি লাভ কৰিব। যিহেতু আপোনালোকে খালি আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি জমা দিলে এতিয়া কিন্তু আপোনাৰ অৰুণোদয় আঁচনি 3.0 এপ্লিকেশ্যন হোৱা নাই। এতিয়া খালি কিন্তু আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছে। এতিয়া কিন্তু আপোনাৰ নামটো ফাৰ্ষ্ট ভেৰিফিকেশ্যন কৰিব তাৰপিছত কিন্তু আপোনাৰ যিটো লিষ্ট পঠোৱা হৈছিল লিষ্ট হিচাপত কিন্তু এতিয়া অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। যিহেতু বৰ্তমান নামবোৰ ভেৰিফিকেশ্যন কৰি আছে অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব। তাৰপিছত আপোনালোকে কিন্তু ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। বহুতে কিন্তু ভাবি আছে যে মই সকলো ডকুমেণ্ট জমা দিছোঁ মোৰ অৰুণোদয় আঁচনি হৈ গৈছে। আপোনালোকে কিন্তু সকলোৱে চেক কৰি আছে যে মোৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া কিন্তু অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যনবোৰ হোৱা নাই জাষ্ট খালি আপোনাৰ ডকুমেণ্ট জমা লৈছে। এতিয়া আৰু ফৰ্ম আহিব তাৰপিছত আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এতিয়া কিন্তু আপোনাৰ এপ্লিকেশ্যন হোৱা নাই আৰু যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল কিন্তু এই মাহত অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই সেইসকলৰ কিন্তু আৰু এতিয়া নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। যেতিয়া অৰুণোদয় আঁচনি 3.0 নতুন এপ্লিকেশ্যন ফৰ্ম আহিব তাৰপিছত কিন্তু আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। এই মাহত কিন্তু বহুতৰে একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই।